গায়ত্ৰী ৰায়, ঘৰ ঘৰ গৌৰীপুৰ ৩ নং ৱাৰ্ড চৰকবাৰী। আচ্ছা, অভিযোগ কি আছিল আপোনালোকৰ? অভিযোগ মানে ২৪ চনৰ ১৮ তাৰিখৰ পৰা মোৰ ঘৰত এনেকৈ মানুহ সোমাই মানে এই মোৰ আগফালে যে আছে লক্ষী ৰায় নাৰ্ছ, ৰবীন ৰায় পুলিচ, মানে তাৰ ভায়েক ৰতন। কি মাহৰ মানে কোন মাহৰ কেই তাৰিখ? তাৰমানে ২৪ চনৰ ১৮ তাৰিখৰ পৰা। আচ্ছা, ১৮ তাৰিখ মানে কোন মাহৰ ১৮ তাৰিখ? এইটো অক্টোবৰৰ ১৮ তাৰিখ। আচ্ছা, তাৰপিছত কি হ'ল? তাৰপিছত এনেকৈ মানে সদায় ৰাতি এনেকুৱা অত্যাচাৰ কৰে, মানে মাৰি পেলাব খোজে আৰু কি। তাৰপিছত গ্ৰিলত তালা ভাঙি সোমায়। তাৰপিছত এনেকৈ মই সদায় মানে এনেকৈ অত্যাচাৰ কৰি থাকোঁতে তাৰপিছত মই নৱেম্বৰৰ 14 তাৰিখে ভাড়াঘৰত গ'লোঁ। ভাড়াঘৰত যাই পেলাই মানে সিহঁতৰ কিবিলাক মোক মাৰাৰে। তাৰপিছত মই ভাড়াঘৰত গ'লোঁ, ভাড়াঘৰত থাকিলোঁ 10.5 মাহমান। থাকি পেলাই ইয়াৰ ভাড়াঘৰততো মই মানে ইমান দিন থকাটো মোৰ অসম্ভৱ, যিহেতু নিজে বাৰী আছে আৰু পইচাৰো কথা আছে, টকা পইচাৰো কথা আছে। মই আগষ্টৰ 24 তাৰিখে ভাড়াঘৰত আহিলোঁ। মোৰ ছোৱালী, ডাঙৰজনী ছোৱালী ভাড়াঘৰত আছিল। তাৰপিছত আকৌ লৈ আহিলোঁ জয়ক কৈ পেলাই। কিন্তু ঘৰত আহিও এই অত্যাচাৰ চলি আছে। সিহঁতে এই লক্ষী ৰায়, তাৰপিছত ৰবীন ৰায় পুলিচত চাকৰি কৰে, ৰতন ৰায় আৰু মানুহ লগাই দিও কৰে। ৰাতি এনেকৈ মানে ঘৰৰ মানে চিলিঙতো সোমায়, তাৰপিছত ৰান্ধন ঘৰে দিও ৱালটপকৈ টিন খুলি পেলাই সোমায়। তাৰপিছত মানে মাৰাৰে, মানে ৰাতি মই শুব নোৱাৰোঁ, গোটেই ৰাতিটো এনেকৈ থাকে। অত্যাচাৰ কৰাৰ কাৰণটো কি? কাৰণটো হ'ল তো সিহঁতে মোৰ মানে বাৰীঘৰটো সিহঁতে খোজে আৰু কি। বাৰীঘৰটো খোজে আৰু কি, মই যাতে ইয়াৰ পৰা গুচি যাওঁ, নাইবা মোক মাৰি পেলালাক, তেতিয়া মোৰ ছোৱালীবিলাকে সিহঁতক দি দিব। এইটোৱে লৈ সিহঁতৰ মানে এনেকুৱা মানে চলি আছে প্লেন। মোক ফোনো কৰিছিল একদিন, যদি বিক্ৰী কৰোঁ সিহঁতক মই দিব লাগে। আপোনাৰ ঘৰত কোনে কোনে আছে? মোৰ ঘৰত তাৰমানে মই যেতিয়া ভাড়াঘৰত নোযোৱাৰ আগত মোৰ সৰুজনী ছোৱালী আৰু মই আছিলোঁ। পুৰুষ মানুহ নাই, ল'ৰা নাই, মোৰ ল'ৰা নাই। পূৰা অত্যাচাৰ, এতিয়াও পূৰা অত্যাচাৰ কৰি আছে। ৰাতি শুব নোৱাৰোঁ একদম। আপোনাৰ হাজবেণ্ড নাই? হাজবেণ্ড নাই আৰু ল'ৰা নাই? ল'ৰা নাই। মানে সেইকাৰণে সুযোগ লৈছে নেকি? মানে কোনো নাই, কোনো যে মানে অকলে থাকোঁ না, মানে নিজেও কৰে, মানুহৰ দ্বাৰাই কৰায় আৰু অপেনলি কৈ দিব আজিয়ে ইহঁতক মাৰি পেলাব লাগিব, আজিয়ে শেষ কৰি দিব লাগিব, আজিয়েই চিটি কেমেৰা আজিয়েই ভঙাব লাগিব, এইবিলাক কৈ থাকে। মানে মাটিটো লোৱাৰ চেষ্টা। আচ্ছা, আগতে যে অত্যাচাৰ কৰিছিল, আপোনাৰ ওচৰত তথ্য বা প্ৰমাণ আছে নেকি? নাই, মই ভাড়াঘৰত গুচি গ'লোঁ না, মানে জীৱনৰ কি এটা আছে না ভয়। মই ভাড়াঘৰত গুচি গ'লোঁ, এতিয়াও যে আছোঁ মই ঘৰত, মই বিৰাট ভয়কৈ আছোঁ। ৰাতি মই টোপনি নাযাওঁ, মোৰ অৱস্থাটো বেয়াৰ ফালে যাই আছে। ৰাতি শোৱাৰ পিছত ডিষ্টাৰ্ব কৰে? শোৱাৰ পিছত ইফালে এই নাৰ্ছৰী, ইফালে চিটি কেমেৰা, সিফালে থিয় হৈ থাকিব। তাৰপিছত মানুহ ইফালে সিফালে যা কৈ দিব, তাৰমানে কি দিয়ে আৰু কি, ইফালে যা সিফালে যা, এনেকৈ ডিৰেকশ্যন দি থাকে। এটা বস্তু দেখা গৈছে, আপোনাৰ ঘৰত গোটেই মানে কৰি ঘৰখন আপোনালোক মজবুত কৰি ৰাখিছে, গ্ৰিল চিল ভালকৈ বনাইছে, এই নতুন ভেণ্টিলেশ্যনত আপোনাৰ গজাল চজাল দি মাৰিছে, এইবোৰৰ কাৰণ কি? এইবোৰৰ কাৰণে সেই অত্যাচাৰ। তাৰমানে আগতে ইমান নাছিল, মই ভাড়াঘৰৰ পৰা অহাৰ পিছত যেতিয়া আৰু অত্যাচাৰ বাঢ়ি আছে, দিনক দিনে বাঢ়ি আছে, তেতিয়া মই এইবিলাক কৰিলোঁ। যাতে জানৰ ৰিস্ক হয়, সেই ক্ষেত্ৰত নেকি? সেই ক্ষেত্ৰত যাতে আমাক মাৰিব নোৱাৰে আৰু কি, সেইকাৰণে কৰিছোঁ। আগতে কিবা জাননী দিছিল নেকি থানাত? থানাত জাননী দিয়া নাই। তাৰমানে থানাত কেনেকৈ জাননী দিম, মানে মোৰ পিছে ডিউটি সিহঁতৰ মানুহ লগাই দিয়ে। তাৰমানে মই যাতে থানাত যাব নোৱাৰোঁ, মানুহ লগাই দিয়ে আৰু কয় একো কৰিব দম নাই, যাকতো থানাত। এতিয়া এই ক্ষেত্ৰত আপুনি কি সহায় বিচাৰে? মই মানে সহায় বিচাৰোঁ, মানে ইহঁতে যে এনেকুৱা কৰি আছে, ইহঁতৰ যাতে শাস্তি হয়, লগতে ময়ো যাতে নিৰাপত্তাত থাকিব পাৰোঁ। এই ব্যক্তিকেইজনৰ নাম আকৌ এবাৰ কৈ দিয়ক, কোন আছিল? লক্ষী ৰায়, তাৰপিছত ৰবীন ৰায় পুলিচত চাকৰি কৰে, ৰতন ৰায়, লগতে তাৰ ভিনিও আছে, ভিনি মাজে মাজে আহি থাকে, নগেন্দ্ৰ নাথ ৰায়। গোটেইকেইজনৰ ঘৰ ক'ত?
নগেন্দ্ৰ নাথৰ ঘৰ ধুমত হয় এইটো ঘৰ হয়। তাৰপিছত লক্ষী নাথৰ ঘৰ হৈছে মটৰঝাৰ, এই ইয়াতে এটা ঘৰ আছে। ৰবীন পুলিচৰো ঘৰ ইয়াতে আছে, ভায়েক হয়। লক্ষী ৰায়ৰ নগীন মানে এই ৰবীন ৰায় কি হয়, ভাই হয়। ৰতন আপুনি থানাত ইজাহাৰ দিব নেকি? দিম নহ'লে বেছি হৈ গৈছে, কেতিয়া মাৰি থ'ব কোনো ঠিক নাই। আচ্ছা, এতিয়া শেষত আৰক্ষী প্ৰশাসনক কি ক'ব আপুনি? আৰক্ষী মহোদয়ক কি ক'ব? তাতে দৰখাস্ত দিলে আৰু চব ডিটেইলছ লিখি দিব লাগিব। কি মই মানে আৰু মানে বিষয়াক ক'ম আৰু কি যে মোক মানে সিহঁতৰ শাস্তি লাগে আৰু মোক নিৰাপত্তা লাগে। ঘৰ মোৰ গৌৰীপুৰ, এইটো মোৰ দেউতাৰ ঘৰ হয়। কেই নম্বৰ ৱাৰ্ড? এক নম্বৰ ৱাৰ্ড কয়, 3 নম্বৰ ৱাৰ্ড নেকি? এতিয়া বৰ্তমান 3 নম্বৰ ৱাৰ্ড হৈছে, আগত 1 নম্বৰ ৱাৰ্ড আছিল। কি হৈছিল? মানে বহুত অত্যাচাৰ সিহঁতৰ সহ্য কৰি আগত মা, মই, ভণ্টি, মোৰ হাজবেণ্ড, মোৰ ল'ৰা একেলগে এইখন ঘৰত আছিলোঁ। অত্যাচাৰ সহ্য কৰি মই ভাড়া ঘৰত গুচি গ'লোঁ। তাৰপিছত মা ভণ্টি আছিল, মা ভণ্টিৰ লগত কেনেকুৱা অত্যাচাৰ হৈছে মাতো সেইটো ক'লাকে আপোনালোকক, মই ক'ব নালাগে। তাৰপিছত মাহঁতো ভাড়া ঘৰলৈ গুচি গ'ল। এই অৰ্চনা মাহী যে আছে সিহঁতৰ ঘৰত ভাড়া আছিল। তাৰপিছত মই সেইফালে স্কুলত বাবুক য'ত স্কুল দিছোঁ তাতে ভাড়া আছিলোঁ। এটা নিজৰ ঘৰ এৰি কিয় ভাড়া ঘৰত থাকিব লগা হৈছে? এই মাহঁত ইহঁতৰ অত্যাচাৰ, মা ইহঁতৰ অত্যাচাৰত গৈছে। আমিতো ধৰক বিয়া দিছে বাৰু দিছে, আমি যাব পাৰোঁ। এই ইহঁতৰ লক্ষী ৰায় নাৰ্ছ, ৰবীন ৰায় পুলিচ আৰু ৰতন ৰায় একো চাকৰি নকৰে। সেইটো এই 3 ভাই ভনী ইহঁতে মানে ইমান অত্যাচাৰ কৰি আছে আৰু সহ্য কৰিব নোৱাৰা হৈ গৈছে। কিহৰ কাৰণত মানে মাক মাৰাৰ কাৰণত আৰু সম্পত্তিও লাগে নেকি না কি, সিহঁতৰ মনত কি ভাৱ, কিন্তু বহুত অত্যাচাৰ মানে ধাৰণাৰ বাহিৰা আৰু এই মানে ক'ব নোৱাৰা ভাষা। এই বহুত মাহঁতৰ লগত কি কৰিছে ক'ব নোৱাৰোঁ। আগত যেতিয়া CC কেমেৰা নাছিল আৰু কি, মই ঘৰত থাকোঁতে তেতিয়া এই ৰবীন আছে নহয়, আমাৰ এই ভেণ্টিলেশ্যনৰ সেইফালে যে ছাদটো আছে তাৰে ওপৰত উঠি ৰুমৰ ভিতৰত ৰাতিকে চাই থাকে। কি চাই নাজানো। আৰু আমি এনেকুৱা কি খিৰিকীৰ পৰ্দাও মেলাই দিব নোৱাৰোঁ। মেলি দিলে সিহঁতে মানে কাম কৰি থকা নচলা দি কেনে এনেকৈ চাই থাকে। কাম কৰিব সিহঁতৰ পিছফালেতো সিহঁতৰে মাটি, এই ৰবীন ৰতন মানে সিহঁতে কাম কৰে, সিহঁতৰে মাটি কাম কৰিব, কিন্তু কাম কৰা নচলা দি সি আমালোকৰ ঘৰৰ পিনে এনেকৈ জুমি চাই থাকে। মানে সিহঁতৰ তাৰপিছত আমি খিৰিকী মেলাবও নোৱাৰোঁ, এনেকুৱা মানে অশান্তি পাই আছোঁ। কিবা বেয়া ইংগিত দিছিল নেকি? বেয়া ইংগিত আছে চাগে, কিন্তু আমি তাৰ আগতে সাৱধান, যেতিয়া দেখোঁ কিবা এটা তেতিয়া সাৱধান হৈ যাওঁ। তাৰপিছত এনেকুৱা কৰি গ'লোঁ। তাৰপিছত মাহঁতে গ'ল আৰু সেই দিনকেইটা। তাৰপিছত মাহঁতে আহিল ঘৰত। মাহঁতে কয় মই অকলে থাকিব নোৱাৰিম, সিহঁতৰ অত্যাচাৰ বহুত, যে মা তই আমাৰ ঘৰত, আমি একেলগে থাকোঁ। তাৰপিছত আমি উপায় নাপাই আহিলোঁ আৰু মাৰ ওচৰত, যে থাকোঁ ঘৰত, নিজৰ এখন ঘৰ আছে। বেয়া লাগে যিমান হওক, নিজৰ ঘৰত থাকি ভাড়া ঘৰত থকা কিমান দুখৰ কথা, সিমান ইমান ডাঙৰ দুখ এইটো। তাৰপিছত আহি থাকিলোঁ, কিন্তু সিহঁতৰ অত্যাচাৰ দেখোঁ চলিয়ে আছে। তাৰপিছত CC কেমেৰা লগালোঁ, ভাবিছোঁ অলপ ৰক্ষা পাম, কিন্তু সিহঁতে ইমান বুদ্ধি হওক, বেক চাইডৰ পৰা CC কেমেৰা বেক চাইডৰ পৰা বা ৰাতি যেতিয়া ফটেজ নুঠে, য'ত ফটেজ নুঠে তাৰে পৰা সিহঁতে মানে বদমাচি কৰা আৰম্ভ কৰে আৰু কি, CC কেমেৰাত মাৰা আৰম্ভ কৰে। এদিনাখন দেখিলোঁ ৰাতিপুৱা ভাগত 4-5 মান ভাগত এই আমাৰ ৰাস্তাৰ CC কেমেৰাটোৰ পিছফালৰ বেক চাইডৰ পৰা মাৰি আছে। মোক কোনে মাৰি আছে, কোনে দৌৰ মাৰিল। আৰু দেখোন ৰাতি মোৰ তেতিয়া আমাৰ কলেবাৰটো এতিয়া মানে ঘিৰি দিছে, তেতিয়া ঘিৰা নাছিল, খোলা আছিল আৰু কি, এতিয়া গ্ৰিল চিল দিছে, ৱাল চাল গাঁঠি, তেতিয়া খোলা আছিল। তো মই ৰাতি 2টা বজাত লেট্ৰিন লাগিছে, মই লেট্ৰিনত গ'লোঁ। যোৱাৰ পিছত দেখোঁ যে খচৰ মচৰ শব্দ। পিছফালেও এটা আমাৰ CC কেমেৰা আছে লেট্ৰিনৰ পিছফালে। তো কোনে ক'লোঁ, একদম দৌৰ মাৰি সিহঁতৰ বিল্ডিঙৰ ঘৰটো যে আছে সেই ঘৰটোত সোমাল। সিহঁতে হ'ব, বেলেগটো আৰু কোনো নহয়। মই কিন্তু গালি দিছোঁ, মই যদি CC কেমেৰা যদি কিবা কৰা, মই কিন্তু এতিয়া আপোনালোকৰ নিৰাপত্তাত আছেনে নাই? নাই, একদমেই নাই, ভয়ত আছোঁ আমি, একদমেই নাই, ভয়ত আছোঁ, অশান্তিত আছোঁ, বহুত টেনশ্যনত আছোঁ, সীমা নাই। ঘটনাৰ সন্দৰ্ভত আৰক্ষীক অৱগত কৰিবনে নাই? কৰিম। তাৰপিছত আজি দেখিলোঁ যে CC কেমেৰাটো পিছফালৰ CC কেমেৰাটো অলপ ভাঙি দিছে। আপোনালোকেও চালে, দেখিলে, গম পালে যে ইহঁতে মানে কৰোঁ বুলি কৰে, ভয় নাখায়। সিহঁতক যদি মানে কিবা এটা যদি কয় যে মই একশ্যন ল'ম, তহঁতে হাত দিলে, কিন্তু সিহঁতে কৰোঁ বুলি কৰি দিয়ে। কি বিচাৰে আপোনালোকে? মই বিচাৰোঁ আমি শান্তিত থাকোঁ, যাতে আমি নিৰাপত্তাত থাকোঁ, আৰু সিহঁতে যাতে এই কুকৰ্মবিলাক এৰি দিয়ে আৰু শাস্তি পায়।
এই যে গোটেইকেইটা একেটা পৰিয়ালৰে হয় ন হা সিহঁতে ভণ্টি ভাইটি সিহঁতে গোটেইকেইটা লক্ষী ডাঙৰ তাৰপিছত ৰবীন তাৰপিছত ৰতন ঠিক আছে